আৰু স্থানীয় গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠানৰ এই সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সন্মানীয় উদ্বোধক থাওৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত কুশল দুৱৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট চাৰিঙৰ বিশিষ্ট সমাজকৰ্মী প্ৰাঞ্জল কাকতি ডাঙৰীয়া, অসমৰ এজন খুব প্ৰতিভাৱান যুৱ সংবাদকৰ্মী শ্ৰীযুত কৌস্তভমণি কাকতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ জয়সাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়া, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজ গগৈকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, যুৱ সমাজ আৰু এই বিহু উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা স্থানীয় জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱ বন্ধুসকল, জয় জয়তে সকলোলৈকে ৰঙালী বিহুৰ উলগ আৰু সেৱা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ অৱশ্যে যোৱা কেইটামান দিন ধৰি কিছু অসুখত ভুগি আছোঁ, জ্বৰ পানী লগা মাতটোত নিশ্চয় আপোনালোকে গম পাইছে, আৰু মই এই অঞ্চলত বিভিন্ন অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ আহিবলৈ পালে আমি ভাল পাওঁ, আৰু অতিথি হিচাপে নহয়, আপোনালোকৰ ওচৰত বিহুৰ আপোনালোকক সেৱা জনাই আশীৰ্বাদ ল'বলৈ মই আহিছোঁ, আৰু সকলোৱে অধীৰ আগ্ৰহেৰে সাংস্কৃতিক সন্ধিয়া উপভোগৰ বাবে ৰৈ আছে। আমি যদি এতিয়া দীঘলীয়া কথা কওঁ, ৰাইজে খং উঠিব, ৰাইজে বিহু চাবলৈ ৰখি আছে, গায়ক গায়িকাৰ গীত শুনিবলৈ ৰৈ আছে, আৰু আটাইতকৈ আমনিদায়ক আৰু কষ্টদায়ক কামটোৱে হ'ল সাংস্কৃতিক সন্ধিয়া আগৰ এই সভাখন। সকলোৱে ভাবি থাকে, আমিও দৰ্শক হৈ থাকিলে ভাবোঁ যে এই কথা কোৱা মানুহবিলাক সোনকালে নামিব লাগে আৰু গান গোৱা মানুহবিলাক সোনকালে ষ্টেজলৈ উঠিব লাগে। গতিকে আমি বহুত দীঘলীয়া কৰিব বিচৰা নাই, কিন্তু আমি যিহেতু শিপাক ধৰি ৰখা এটা প্ৰয়াস কৰিছোঁ, উঠি অহা প্ৰজন্মক যিহেতু আমাৰ সংস্কৃতিৰ লগত আমি সম্পৃক্ত কৰিব বিচাৰিছোঁ, আৰু বহাগৰ নতুন বতৰা কঢ়িয়াই লৈ আহে, বহাগে নতুনকৈ কিবা এটা কৰাৰ বাবে মনত প্ৰাণৰ সঞ্চাৰ কৰে, শক্তি সঞ্চাৰ কৰে। এই সময়ত কিন্তু আমি কিছুমান কথা অনাগত দিনত পাতিব লাগিব। মই আজি দীঘলীয়াকৈ এই কথাবিলাক নকওঁ, কিন্তু এটা কথা আমি অনুভৱ কৰিব লাগিব যে আমি জাতিটো ক'লৈ গৈ আছোঁ, এই কথাবিলাক আমি কিন্তু অনুভৱ কৰিব লাগিব। এইকাৰণে অনুভৱ কৰিব লাগিব যে বিহুটো হ'ল আমাৰ চহা জীৱনৰ কৃষক ৰাইজৰ আটাইতকৈ আপোন উৎসৱ, বিশেষকৈ ৰঙালী বিহুটো, আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে তাহানিতে চহা ৰাইজে এই বিহুবিলাকৰ আয়োজন কৰিছিল, আৰু এই কৃষকে আয়োজন কৰা এই বিহুটো, এই অনুষ্ঠানটো আমি পাতিবলৈ যাওঁতে আমি যদি কৃষিৰ কথা ভাবোঁ, আমি যদি পথাৰৰ কথা ভাবোঁ, তেতিয়াহ'লে কিন্তু আমাৰ দুখ লাগিব। কাৰণ বছৰেকত 3টা খেতি কৰিব পৰা বৰ্তমানৰ যিটো পৰিৱেশ ৰচনা হ'ব লাগিছিল বা সময়ে যিটো দাবী কৰিছে, সেই সময়ত কিন্তু আমাৰ পূৰ্বজসকলে বছৰেকত কৰা যিটো মূল খেতি, এই বাৰিষা মূল খেতিৰ সময়তো
কিন্তু আজিৰ তাৰিখত উজনি অসমৰ হাজাৰ হাজাৰ বিঘা মাটি কিন্তু চন পৰি আছে। তো আপোনালোকে যদি চাই নামনি অসমলৈ যদি যায়, য'ত আমি সাধাৰণতে বাংলাদেশী বুলি কৈ থাকোঁ, এই অভিবাসী মুছলমানসকলে প্ৰাধান্য বিস্তাৰ কৰি থকা যদি নামনি অসমৰ আমি পথাৰবোৰলৈ যাওঁ, আপোনালোকে চাব ইতিমধ্যে তেওঁলোকে ধান কাটি শেষ কৰি এটা খেতি আৰু ইটো খেতিৰ বাবে ইতিমধ্যে পথাৰবিলাক চহাইছে। এই কথাবিলাক আমি চাব লাগিব। আৰু আমাৰ পূৰ্বপুৰুষসকলে এই অসমীয়া জাতিটো কিন্তু এটা স্বনিৰ্ভৰ জাতি হিচাপে তৈয়াৰ কৰি থৈ গৈছিল। অসমৰ মানুহে বাহিৰৰ কাৰো ওচৰত একো কাৰণতে হাত পাতিব নালাগিছিল। যি সময়ত আমাৰ স্বৰ্গদেউসকলে 600 বছৰ ৰাজনৈতিকভাৱে এই অসমখনক নেতৃত্ব দিছিল, সেই সময়ত বেজীটোৰ পৰা লুৰ বৰনাওখনলৈকে সমগ্ৰ বস্তু কিন্তু সমগ্ৰ অসমতেই উৎপাদিত হৈছিল। আনকি ব্ৰিটিছসকলে অসম এৰাৰ সময়তো, স্বাধীনতাৰ সময়তো অসম এখন কিন্তু ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান আছিল। এই কথাবিলাক আমি চাব লাগিব। বজাৰ আমি দখল কৰি ৰাখিব পাৰিব লাগিব। পথাৰখন আমাৰ হাতত ৰাখিব পাৰিব লাগিব। পথাৰৰ মাটিবোৰ লাহে লাহে ব্যৱসায়িক শ্ৰেণীলৈ গৈ আছে, এই কথাবিলাক আমি চাব লাগিব। আৰু যদি আমাৰ পথাৰ নাথাকে, আমাৰ যদি খেতি নাথাকে, তেতিয়াহ'লে কিন্তু আমাৰ বিহু নাথাকিব। আৰু আজিৰ তাৰিখত যিবিলাক বিহুৰ সামগ্ৰী, এই বিহুৰ সামগ্ৰীবিলাক যদি আমি চাওঁ, আজি জোনবিৰি, ঢোলবিৰি, গামখাৰু, এইবিলাক কোনোবা বহুজাতিক কোম্পানীৰ উদ্যোগবিলাকে যদি নবনায়, চাইনিজ কোম্পানীবিলাকে বনাই যদি আমাৰ ইয়ালৈ নপঠায়, তেতিয়াহ'লে আমি কিন্তু জোনবিৰি, ঢোলবিৰি, গামখাৰুৱে আমি জোৰা মাৰিব নোৱাৰোঁ। এনেধৰণৰ এটা পৰিৱেশ হৈছে। ভাল ঢোল চাবৰ কাৰণে আমাৰ বাৰীত কঁঠাল গছ এজোপা নাইকিয়া হৈছে, আম গছ, চাম গছ নাইকিয়া হৈছে। এই কথাবিলাক আমি ভাবিব লাগিব। কাৰণ আমি জানো বিহুৱে বহু ঐতিহাসিক মুহূৰ্ত সাক্ষী হৈছে। বিহু বিভিন্ন বিৱৰ্তনৰ মাজেদি আজিৰ যুগত পাইছেহি। গছ তলৰ বিহু স্বৰ্গদেউসকলে ৰংঘৰলৈ আদৰি আনিছিল। তাৰ পৰা বহু বিৱৰ্তনৰ মাজেদি মঞ্চই হওক বা বোলছবি জগতলৈ হওক বা এটা বিশ্বমুখী যাত্ৰা বিহুৱে কৰিছে। আৰু বোৱতী নদীৰ দৰে নিশ্চয় সংস্কৃতিও বিভিন্ন সময়ত ৰূপ পৰিগ্ৰহণ কৰে। বিহুও নিশ্চয় সেই ৰূপ পৰিগ্ৰহণ কৰি আগবাঢ়ি গৈ আছে আৰু আগবাঢ়ি গৈ থাকিব। কিন্তু ডাল পাতবিলাক হাল সলনি হ'ব পাৰে, শিপাডাল কেতিয়াও হাল সলনি হ'ব নোৱাৰে। কাৰণ পাত সৰি গ'লে পুনৰ পাত ওলায়, কিন্তু শিপা মৰি গ'লে গোটেই গছজোপা মৰি যায়। গতিকে আমাৰ মূল শিপাডাল জীয়াই ৰাখিব লাগিব আৰু সংস্কৃতিৰ মূল শিপাডালৰ লগত আমাৰ উঠি অহা প্ৰজন্মক সম্পৃক্ত কৰি ৰাখিব লাগিব। এই বিহুখন আয়োজন কৰি আমাৰ যুৱ সমাজে আমাৰ মানুহখিনিক একত্ৰিত কৰিবৰ বাবে যি মহান প্ৰয়াস কৰিছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে একেলগে বিহু উপভোগৰ যি ব্যৱস্থা কৰিছে, সকলোৱে মিলিজুলি থকাৰ যিটো পৰিৱেশ সৃষ্টি হৈছে, মই আমাৰ নামদাং গোহাঁইবাসী যি আমাৰ যুৱ সমাজ আছে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিখিনি কাৰ্যসূচী দিনৰ ভাগত হৈ গ'ল, ঠিক তেনেধৰণে পৰৱৰ্তী কাৰ্যসূচীসমূহ সফলৰূপে ৰূপায়ণ হ'ব সেয়া আশা কৰিছোঁ। আৰু অনাগত দিনত আমি সকলোৱে এনেধৰণে একেলগে আগবাঢ়ি যাম আৰু জাতিটো আমি জীয়াই ৰখাৰ আমি চেষ্টা কৰিব লাগিব। বহাগতে আমি পণ ল'ব লাগিব। পুনৰবাৰ সকলোলৈকে মোৰ ওলগ জনাই, সেৱা জনাই, সকলোৱে সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।